ওৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল লগতে মোৰো ভাল নতুন ভিডিঅ'তে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ MC ফুড এণ্ড ডেইলি ব্লগলৈ আৰু এইবোৰ মছলা মই ৰেডি কৰিছোঁ লোকেল মুৰ্গী বনাবলৈ ইয়াতে দিলোঁ গৰম মছলা লগতে দিলোঁ জিৰা আদা নহৰু পেষ্ট জলকীয়া ইলাইচি ডালচেনি গৰম মছলা এইখিনি আৰু লগতে লঙো দিছোঁ আৰু ইয়াতে মই পাঁচফোৰণ আৰু শুকান জলকীয়া আৰু তেজপাত দি ভালদৰে মাংসখিনি পূৰা ফ্ৰাই কৰি লৈছোঁ আলু ফ্ৰাই কৰি থৈছোঁ আগতে বিলাহী দিম আৰু এতিয়া ভাজা হোৱাৰ পিছতে মই দি দিলোঁ মছলাখিনি চব মিক্স মছলাখিনি দি ভালদৰে ভাজি লৈছোঁ ভাজি লৈ 10 মিনিটমান টাইম ভাজাৰ পিছত মই আৰু বিলাহীখিনি দিছোঁ বিলাহীখিনি দি আকৌ ভাজিম পানী দি অকণমানকৈ লোকেল মুৰ্গীৰ যিমানে ভাজে সিমানে ভাল লাগে হয়নে ইয়াতে অকণমান ৰঙৰ কাৰণে ৰেড চিলি পাউডাৰ ধনিয়া পাউডাৰ আৰু লগতে চিকেন মছলা অলপমান দিছোঁ লোকেল মুৰ্গী যিমানে ভাজে সিমানে সোৱাদটো আহে হয়নে আৰু এনেকৈ ভাজি অকণমান পানী দি ভাজি প্ৰায় মাংস ৰেডিয়ে হৈ গৈছে ইয়াতে আৰু অকণমান পানী দি ভালদৰে নমাই থ'ম আৰু এতিয়া অকণমান হোৱাৰ পিছত গৰম মছলা দি দিম আলুখিনিও প্ৰায় ফ্ৰায়ে হৈ গৈছে আৰু ফ্ৰাই কৰোঁতে সিজি গৈছে সেইকাৰণে আৰু বেছি ভাজা নাই আলুখিনি দি ভালদৰে এতিয়া ঢাকোন এখন মাৰি দিম আৰু প্ৰায় চিকেন ৰেডি হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব যদি ভাল লাগে লাইক এটা কৰি দিব আৰু যদি বেছি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কমেণ্ট কৰি দিব নাপাহৰিব আজিলৈ আহিছোঁ বাই লাভ ইউ অল